কত গলি ঐ মহাৰাণী মোৰ চকুত টোপনি নাইকিয়া কৰি তই আৰামত শুই আছ মোৰ বুকুখন উদং হল নহয় তই বৰ ভাল পাইছ চালি কলিজা খাইতি বিয়া হৈ অহা কেইদিন হল মোৰ ইমান দপদপীয়া ল'ৰাটো মোৰটো খালিহি চালি শুই আছ উঠি আহ মোক ৰাতিপুৱা গৰম পানী লাগে বুলি নাজাননে তই মোৰ বুকুখন একেবাৰে উদং কৰি পেলালেহি এইজনী কি ডাইনী চপাই আনিলো মই ঘৰলৈ অ মা ৰবিচোন মই তোক গৰম পানী কৰি নিদিম জানো তই বৌক কিয় চিঞৰি আছ বৌ গাটো বেয়া বুলি তই গম নাপাৱ নেকি কালিয়ে দেখোন বৌয়ে কৈছে গাটো বেয়া বুলি অকণমান আৰাম কৰিছে কৰিবলৈ দেচোন তই কিয় চিঞৰ বাখৰ কৰি আছ ঐ তই চুপ মাৰি থাক সেইজনী কেইখন ঘৰত পুহি আছো কিয় তাই যদি সময়মতে কামখিনিকে নকৰে তাই এইখন ঘৰত কিয় আছে তেনেহ'লে আহিয়ে যে তোৰ ককায়েতো মোৰ চুবালেহি তাই কেইখন ঘৰত মই এনেকৈ খুৱাই থাকিব লাগে কাল নাগিনীজনীক মা তই বৌক তেনেকৈ নকবি মই বৌৰ মুখতে দাদাৰ মুখখন দেখা পাওঁ তই অনুভৱ কৰিবিচোন বৌক চাই দাদালৈ মনত পেলাব নোৱাৰা জানো তই খালি বৌক বেয়া ব্যৱহাৰ কৰি কৰি গালি পাৰি থাক মই বৌৰ মুখখন দেখাৰ লগতে দাদাক দেখা যেন পাওঁ ৰবি মই তোৰ কাৰণে গৰম পানী কৰি আনো বৌক চিঞৰি নাথাকিবি মায়েকত কৈও এতিয়া সেই ডাইনীজনীহে তাই আপোন হ'ল তাই মাকৰ ফলীয়া হ'ব এৰি সেই ডাইনীজনী ফলীয়াহে হৈছে মা আপুনি মোক মাতি আছিলে মোৰ বৰকৈ টোপনি আহিল গমেই নাপালোঁ আপুনি মাতি থকা অঁ শু তই তোৰ খুব টোপনি আহিছে চাগে ন মোৰ চকুত টোপনি নাইকিয়া কৰি তই খুব টোপনি মাৰিছ মোৰ বুকুখন উদং কৰি ললিতো তোৰ চাগে বৰ শান্তি লাগিছে মনটো ন ল'ৰাটো নোহোৱা দিনাখনৰ পৰা মোৰ চকুত টোপনি নাইকিয়া হ'ল মা আপুনি মোক কিয় তেনেকৈ কৈছে মোৰ গোটেই ৰাতিটো টোপনি অহা নাই অকণমান টোপনি আহিছিলে মাত্ৰ বিবেক যেনেকৈ আপোনাৰ ল'ৰা তেওঁ মোৰ স্বামীও আছিলে আপুনি আপোনাৰ ল'ৰাক হেৰুৱাই যিমান কষ্ট পাইছে মই মোৰ স্বামীক হেৰুৱাই তাতোতকৈ বেছি কষ্ট পাইছোঁ মা আইঅ তাই মুখৰ মিঠা মিঠা কথাকেইটা শুন মোৰ ল'ৰাটোলৈ তোক বিয়া পাতি অনাটোৱেই ভুল হ'ল মুখলৈ ভেবা লাগি কি চাইছ যা ৰাতিপুৱা মোক গৰম পানী লাগে বুলি নাজানো নেকি মা মই ৰাতিয়ে ফ্লাক্সত গৰম পানী কৰি আপোনালৈ থৈ দিছোঁ মই জানিছোঁৱেই ৰাতিপুৱা আপোনাক গৰম পানী লাগে বুলি মোৰ গাটো বেয়া হৈ আছে মই গমেই পাইছোঁ মোৰ ৰাতিপুৱা উঠোঁতে দেৰি হ'ব আপুনি মোক এনেই ৰাতিপুৱাই ইমান কথা শুনালে ৰাতিয়ে কৰি থৈ দিয়া পানীবোৰ এতিয়ালৈ গৰম হৈ থাকিব হা মা কিয় গৰম হৈ নাথাকিব ফ্লাক্সত পানী ভৰাই থ'লে গৰম হৈ থাকে নে নাথাকে তই নাজানো নেকি মা তই বৰ সৰু সৰু কথাবোৰত ঘৰখনত অশান্তি কৰি থকা হৈছ মই তোক কৈছিলোঁৱে দেখোন বৌৰ গাটো বেয়া হৈ আছে তই এনেই চিঞৰ বাখৰ কৰি থাক বৌ যোৱা তুমি অকণমান আৰাম কৰি থাকাগৈ ঘৰৰ কাম ময়ে কৰিম বাৰু অঁ যা 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 শুই থাকগৈ যা এই ননন্দীয়ে আছে নহয় গৰম ভাত বনাই থৈ দিব তই শুই উঠি আহি খাবিহি যা ছোৱালীজনীয়ে কষ্ট কৰিব তাই ঠেঙৰ ওপৰত ঠেং তুলি খাব বৌ তুমি যোৱা মাৰ কথাবোৰত লাগি নাথাকিবা মা আজিকালি কি হৈছে ময়ে বুজি নোপোৱা হৈছোঁ বিবেক তুমি মোক কিয় এৰি থৈ গ'লা বিবেক তুমিতো মোক কথা দিছিলা জীৱনে মৰণে তুমি মোৰ লগত থাকিবা এতিয়া এয়া কি কৰিলা বিবেক তুমি মোক জীৱন নামৰ সাগৰখনৰ একেবাৰে মাজভাগত অকলশৰীয়া কৰি এৰি থৈ গ'লা বিবেক মোকো লৈ যোৱা তোমাৰ ওচৰলৈ বিবেক তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ বিবেক ল'ৰাটোলৈ আজি বৰকৈ মনত পৰি আছে বৰ্মা কোন তুমি মই তোমাক চিনি পোৱা নাই দেখোন এনেকৈ ডাইৰেক্ট ভিতৰলৈ সোমাই আহিলা যে মোৰ নাম ভাস্কৰ কলকাতাত বিবেক আৰু মই একেটা কোম্পানীতে কাম কৰিছিলোঁ আৰু আমি দুয়োটাই একেটা ৰুমতে আছিলোঁ তাৰ কিছুমান বস্তু মোৰ ৰুমতে আছিল তাৰ ডেড বডিটো পঠিয়াই দিওঁতে এইবোৰ বস্তু দি পঠিয়াব নোৱাৰিলোঁ কাৰণ ডেড বডি আনিলে ইমান বস্তু লগত নানে মই পৰহি ঘৰলৈ আহিছোঁ সেইকাৰণে মই ভাবিলোঁ এই বস্তুখিনি ময়ে তাৰ ঘৰত দি থৈ আহোঁ তাৰমানে তুমি মোৰ ল'ৰাৰ বন্ধু তুমি মোৰ ল'ৰাৰ সৈতে একেলগে আছিলা আজি যদি মোৰ ল'ৰাটো জীয়াই থাকিল হয় আজি সিও এনেকৈ ঘৰলৈ আহিল হয় তোমাক দেখি মই মোৰ ল'ৰাক দেখা যেন পাইছোঁ বাবা আহাচোন এবাৰ মোৰ কাষলৈ আহা আহিবানে তুমি বাবা মোৰ ল'ৰাটোৰ অন্তিম সময়ত তুমিয়ে কাষত আছিলা সি বাৰু অন্তিম সময়ত মোক এবাৰ বিচাৰিছিলনে বৰ্মা আপুনি দুখ নকৰিব বিবেকে অন্তিম সময়ত ঘৰৰ সকলোৰে নাম লৈছে সি আপোনাক এবাৰ বৰকৈ চাব বিচাৰিছিল আৰু তাৰ মানুহজনীকো এবাৰ বৰকৈ চাবলৈ বিচাৰিছিল আৰু তাৰ ভনীয়েক এজনী আছে বোলে বৰ মৰম লগা সি তাইৰ কথা বৰ কৈ থাকে আগতে সি ৰাতি ৰাতি আপোনালোকৰ কথাকে কৈ থাকে মোৰ আগত প্ৰায় কয় বৰ্মা আপুনি চিন্তা কৰি নাথাকিব সি মোক মৃত্যুৰ আগমুহূৰ্তত বাৰে বাৰে কৈ থৈ গৈছে মাক বেছিকৈ চিন্তা কৰি থাকিবলৈ নিদিবি বুলি বাবা তুমি একেবাৰে মোৰ ল'ৰা বিবেকৰ নিচিনা দেখিবলৈ আৰু একেবাৰে তুমি বিবেকৰ দৰে কথা কৈছা মই যদি এনেকৈ দুখ কৰি থাকোঁ সি মোক বাৰে বাৰে মানা কৰি থাকে দুখ নকৰিবলৈ বৰ্মা আপুনি ইচ্ছা কৰিলে মোক আপোনাৰ ল'ৰা বুলিয়ে ভাবিব পাৰে বিবেক যেতিয়া অসুস্থ হৈ পৰিছিল বিবেকে মোক বাৰে বাৰে কৈছিল বন্ধু তুমি অতি সোনকালে ঘৰলৈ যাবা আৰু মোৰ ঘৰখনক অকণমান চাবা মোৰ বহুত কাম বাকী ৰ'ল ভনীজনীক বিয়া দিব ৰ'ল ভাল ঘৰ এটা বনাম বুলি ভাবিছিলোঁ ঘৰটো বনাবলৈ ৰ'ল তাৰ এইবোৰ কথাই মোক বৰকৈ আমনি কৰি থাকে সেইকাৰণে মই বিদেশৰ পৰা অতি সোনকালে গুচি আহিলোঁ মোৰ ল'ৰাটো বহুত সপোন আছিল ঘৰখনক লৈ সকলোবোৰ সপোন ভাঙি চিঙি ধূলিসাৎ হৈ পৰিল এই সকলোবোৰ সেই ডাইনীজনীৰ কাৰণে হৈছে এইজনী যিদিনাখনে আমাৰ ঘৰত সোমাইছেহি সেইদিনাখনৰ পৰাই আমাৰ ঘৰখন শেষ হৈ গ'ল এইজনীয়ে মোৰ ল'ৰাটো মূৰটো খালেহি
মা তই এইবোৰ কি কথা আৰম্ভ কৰিছ দাদা ইমান দূৰৰ পৰা আহিছে ভৰি হাত ধুবলৈ দিব লাগে দাদাৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে তই এইবোৰ কি বাজে কথা কৈ আছ বাবা তুমি যোৱা মুখ হাত ভৰি হাতকেইটা ধুই লোৱাগৈ মোৰ ল'ৰাটোৰ অনেক সপোন লৈ তুমি ইয়ালৈ আহিছা তুমি আজি ইয়াতে থাকিব লাগিব ৰাতি ভাত পানী খাই কৈ কাইলৈহে যাব পাৰিবা বৰমা এই বেগটো ক'ত থ'ম বেগটো তুমি নিব নালাগে ঐ কালনাগিনী কি চাই আছ এই বেগটো লৈ যা ৰুমলৈ নালাগে বৰমা বেগটো বৰ ওজন মই নিম নালাগে বাবা বেগটো তাই নিব পাৰিব নহয় তাই এই বেগটো দাঙিব নোৱাৰিবনে মাজনী তই যা খোৱা লোৱাৰ ব্যৱস্থা কৰ আপোনাক চোৱাৰ বহুত ইচ্ছা আছিল কাৰ আপোনাৰ স্বামী বিবেকৰ সি গোটেই দিনটো আপোনাৰ কথাকে কৈ থাকে আপোনাৰ কথা কৈ সি শেষেই কৰিব নোৱাৰে সঁচা তেওঁ কি কয় মোৰ কথা এই ধৰক আপুনি বহুত ভাল ছোৱালী আপোনাক দেখিবলৈ ধুনীয়া আপুনি তাৰ মনৰ কথাবোৰ বুজি পায় আপুনি হেনো খুব ধুনীয়াকৈ ৰন্ধা বঢ়া কৰিবলৈ জানে এইবোৰে আৰু গোটেই দিনটো তাৰ আপোনাৰ কথা কৈ শেষেই নহয় বিবেকে মোক বহুত ভাল পাইছিল মোৰ কেতিয়াবা এনেকুৱা লাগে সিদিনাখন যিটো ডেড বডি আমাৰ চোতালত পৰিছিল সেই ডেড বডিটো যেন বিবেকৰ নহয় কিন্তু কি হ'ব বিধাতাই মোৰ কপালত ইয়াকে লিখি থৈ দিছে যিটো হৈছে তাকতো মানি ল'ব লাগিবই আপুনি ৰেষ্ট কৰক মই আহিছোঁ সঁচাকে বিবেকৰ ঘৈণীয়েকজনী বিবেকে কোৱাৰ দৰেই ধুনীয়া ভাস্কৰ দা অহাৰ পৰা দাদালৈ বৰকৈ মনত পৰি আছে ঘৰত কাৰো আগত মুখ খুলি কথাও ক'ব নোৱাৰোঁ বৌৰ লগত দাদাৰ কথা পাতিলে বৌয়ে কান্দে মাৰ লগত পাতিলে মায়ে কান্দে ৰশ্মি তুমি ইয়াত আছাহি যে ভাস্কৰ দা আপুনি তুমি ইয়াত কি কৰি আছাহি মোৰ দাদালৈ আজি বৰকৈ মনত পৰি আছে দাদালৈ মনত পৰিলে মই এইখিনি জেগালৈ আহোঁ আগতে দাদা থাকোঁতে দাদাই মই এইখিনি জেগালৈ খুবকৈ আহোঁ সেইকাৰণে মোৰ দাদালৈ মনত পৰিলে মই ইয়ালৈ গুচি আহোঁ দাদাই বিদেশলৈ যোৱা আগদিনা এইখিনিতে মোৰ লগত বহি বহুত কথা পাতিছিল সি আপোনাক কোৱাৰ দৰে মোকো কৈছিল বিদেশলৈ যাব এটা ধুনীয়া ঘৰ বনাব মোক বিয়া দিব দাদাৰ সপোনবোৰ যেন সপোন হৈয়ে ৰ'ল সি মোক কৈছে আৰু তোমালোকৰ দুয়োটাই হেনো খুব কাজিয়া লাগা মই দাদাৰ লগত বহুত কাজিয়া লাগোঁ সেইবোৰ কাজিয়া নহয় সেইবোৰ আমাৰ মৰম আৰু অভিমান সি মোক কৈছে ব'লা এই দুপৰীয়া সময়ত ইয়াত থাকিব নালাগে ঘৰলৈ ব'লা মই আছোঁ নহয় তোমাৰ দাদা নাথাকিলেও মই থকা নাই জানো আপোনাক লগ পাই একেবাৰে আমাৰ দাদাক লগ পোৱা যেন লাগিছে বাবা তুমি থকাৰ বাবে কালিৰ পৰা ঘৰখন বৰ ভাল লাগি আছে তুমি যোৱাৰ পিছতহে মনটো আকৌ বেয়া লাগিব স্বপ্ন বাইদেউ ৰেখা আহিলা আহা এয়া আকৌ কোৱা আলহী চিনি পোৱা নাই দেখোন এয়া আমাৰ ৰশ্মিৰ ককায়েক আমাৰ বিবেকৰ লগত বাহিৰত দুয়োটাই একেলগে আছিলে আহা সেইখিনিতে থিয় হৈ ৰ'লা যে বহাহি আকৌ বাইদেউ নবহো দিয়ক কথা এটা থিয় সুধি যাওঁ কি কথানো মোৰ যে ভতিজাটো আৰ্মিতে চাকৰি কৰে সি সিদিনাখন আমাৰ ঘৰলৈ আহোঁতে ৰশ্মিক কেনেবাকৈ দেখা পালে ৰশ্মিক হেনো সি বৰ পচন্দ কৰিছে এতিয়া সি চাবলৈ আহোঁ বুলি ভাবিছে আপোনালোকে বা এতিয়া কি কয় তোমাৰ ভতিজাটো ন বেয়া নহয় অৱশ্যে ল'ৰাটো কিন্তু আমাৰ দৰে দুখীয়া মানুহ ঘৰৰ ছোৱালী নিব জানো আৰু আমিওতো চাকৰি কৰা ল'ৰা এটা লৈ যেনি তেনিকে বিয়া দিব নোৱাৰিম ন বৰমা মই আছোঁ আপুনি চিন্তা নকৰিব যদি ল'ৰাটো আপোনালোকৰ পচন্দ হয় বিয়াখন ঠিক কৰি দিব বাকীখিনি মোৰ ওপৰত বাবা তুমি আমাৰ কাৰণে ইমানখিনি কৰিবানে বৰমা কৰিম কাৰণ এয়া মোক বিবেকে দায়িত্ব দি থৈ গৈছে তাইৰ ককায়েকৰ অভাৱখিনি মই পূৰাম ঠিক আছে দিয়া ৰেখা আহিবলৈ ক'বা নহ'লে হ'ব দিয়ক বাইদেউ মই গৈ থাকোঁ দিয়ক যোৱা বাবা তোমাক মই কথা এটা সুধিম বুলি সোধাই হোৱা নাই তোমাক পাই মই চব পাহৰি গ'লোঁ মই মোৰ ল'ৰাটোক পোৱা যেন পালোঁ তোমাৰ ঘৰত কোন কোন আছে বাবা মোৰ ঘৰত মোৰ আপোন বুলিবলৈ কোনো নাই মই সৰু হৈ থাকোঁতেই মা দেউতা ঢুকালে হয় নেকি তুমি কাৰ লগত থকা নহ'লে ঘৰত আহিলে অকলেই থাকোঁ এতিয়া ইয়ালৈ আহোঁতে ঘৰটো তলা মাৰি থৈ আহিছোঁ হয় নেকি মই কথা এটা ক'ম বেয়া পাবা নাপাওঁ বৰমা কি কথা কওক তুমি যদি বেয়া নোপোৱা আমাৰ ঘৰতে একেবাৰে থাকি যোৱা তোমাৰো মা দেউতা নাই আৰু মোৰো নিজৰ ল'ৰা নাই মই তোমাক মোৰ ল'ৰা বুলি ভাবিছোঁ আৰু তুমিও মোক তোমাৰ মা বুলি ভাবিছা গতিকে আমি একেলগে থাকোঁ দিয়া বৰমা ৰশ্মি বিয়ালৈ বাৰু মই আছোঁ তাৰপিছত মই ইয়াত নাথাকোঁ কিয় নাথাকা আপোনাৰ ঘৰত এজনী বিধৱা বোৱাৰী আছে মানুহে কথাবোৰ বেয়াকৈ ল'ব মানুহৰ কথা বাদ দিয়া মই যে মোৰ ল'ৰাটোক হেৰুৱাই কিমান কষ্টত আছোঁ সেই খবৰ জানো কোনোবাই মোক এবাৰ লৈছেহি বাৰু বৰমা হ'ব দিয়কচোন বাৰু চাই লওঁ প্ৰথমে ৰশ্মিৰ বিয়াখন হৈ যাবলৈ দিয়ক মাজনী তই নতুন ঘৰখনত সকলোৰে লগত মিলিজুলি থাকিবি দেই হ'ব মা বৌ ভালদৰে থাকিবা জোৱাই ছোৱালীজনীয়ে যদি কিবা ভুল ভ্ৰান্তি কৰে শুধৰাই ল'বা আৰু মা মোৰ এটা চৰ্ত আছে কি চৰ্ত জোৱাই আপোনাৰ ছোৱালীজনীৰ জীৱনত ৰং সানিলেই হ'ব নেকি আপোনাৰো যে এজনী বোৱাৰী আছে বোৱাৰীজনী যে একেবাৰে গাভৰু হৈ আছে সেই কথাটো আপুনি খেয়াল ৰাখিছেনে নাই তাই গাভৰু হৈ আছে মইনো কি কৰিম আহিয়ে গিয়েকৰ মূৰটো খালেহি মা তেনেকৈ নক'ব আপুনি ইচ্ছা কৰিলে বৌৰ জীৱনটো এতিয়াও ৰঙীল কৰি তুলিব পাৰে মই ইচ্ছা কৰিলে তাইৰ জীৱনটো ৰঙীল কৰিব পাৰোঁ মা আপুনিয়ে পাৰে দাদাৰ অনুপস্থিতিত আপুনি আন এজন মানুহক আপোনাৰ পুতেকৰ স্থান দিছে এতিয়া আপুনি সেই মানুহজনৰ লগতে বৌক বিয়াখন পাতি দি আপোনালোকৰ সম্বন্ধটো আৰু অকণমান কটকটীয়া কৰিব পাৰে দেখোন তুমি এইবোৰ কি কৈছা মা
তেওঁ ঠিকেই কৈছে। যদিহে আপুনি মোৰ এই সিদ্ধান্তটো মানি লয় তেতিয়াহ'লেহে মই আপোনাৰ জুৰিক বিয়া পাতি লৈ যাম, নহ'লে মই তেওঁক মোৰ লগত লৈ নাযাওঁ। তেতিয়াহে আপুনি কথাবোৰ বুজি পাব যে এজনী গাভৰু মানুহৰ মনত দুখ দিলে মানুহজনীয়ে অন্তৰত কিমান কষ্ট পায়। ঠিক আছে, তোমালোকে বিচাৰিছাই যিহেতুকে মই সিহঁতৰ বিয়াখন মানি ল'ম। তাতে মই বাবাক মই নিজৰ ল'ৰাৰ দৰে ভাবিলোৱে যেতিয়া, মোৰ এই সিদ্ধান্তত কোনো আপত্তি নাই। এনেকৈয়ে জীয়েক জোঁৱায়েকৰ কথা মতে স্বপ্নাই তুলি লোৱা পুতেক আৰু বোৱায়েকৰ বিয়াখন পাতি দিলে। মা, আপুনি যিহেতুকে মোৰ সিদ্ধান্ত মানি লৈছে তেনেহ'লে ময়ো আপোনাৰ কোনোটো কথাই নেপেলাওঁ। আপোনাৰ ছোৱালীক মই একো বিপদ হ'বলৈ নিদিওঁ। তাইৰ লগত মই সুখে দুখে প্ৰতিটো সময়তে থাকিম।